Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো লাষ্ট ভিডিও সেশনটোত আমি ডাইপোলৰ বিষয়ে আমি অলপ ভালদৰে ডিসকাস কৰিলো। সো লেটস সে ডাইপোলনো কি হয়। প্ৰথমতেতো আমি ডাইপোলটো আমি কেনেকৈ ডিফাইন কৰিছো। যদি আমাৰ তাত এটা প্লাস চাৰ্জ থাকে, ঠিক আছে, তো প্লাস চাৰ্জৰ ম্যাগনিটিউডটো আমি কিউ লওঁ, তো এটো হল আমাৰ প্লাস কিউ চাৰ্জ আৰু সেম আমি কি ল'ব লাগিব, এটা নেগেটিভ চাৰ্জ ল'ব লাগিব। ঠিক আছে, এটা নেগেটিভ চাৰ্জ ল'ব লাগিব আৰু এটো ইয়াৰ পৰা এটা ফিক্সড ডিসটেন্সত থাকিব। সেই ফিক্সড ডিসটেন্সটো হৈছে লেটস সে ফিক্সড ডিসটেন্সটো হৈছে আমাৰ d। এটি এই যোনটো আমি নেগেটিভ চাৰ্জটো ল'ম, এই নেগেটিভ চাৰ্জটো মাইনাস কি হ'ব, কিউ। তো আমি কিউ এনেকা কৈ লৈছো সাজতে দুইটাৰে ম্যাগনিটিউড, তো ইয়াৰ ম্যাগনিটিউড আৰু ইয়াৰ ম্যাগনিটিউড যদি চাও পজিটিভ আৰু নেগেটিভ এক্স্যাক্টলি সেম টু সেম হ'ব। ডিফাৰেন্সটো কি থাকিব, এটা প্লাস হ'ব আৰু এটা নেগেটিভ হ'ব আৰু দুইটাৰ মাজত এটা ফিক্সড ডিসটেন্স দি থাকিব লাগিব। তেতিয়া এটোক আমি কি বুলি কৈছিলো, এটো হৈছিল আমাৰ এটা ডাইপোল। এটো হৈছে আমাৰ এটা ডাইপোল। এতিয়া ইচ ডাইপোলৰ কাৰণে আমাৰ কি থাকে, এটা স্পেশাল টাইপ অফ ডাইপোল মোমেন্ট এটা থাকে। ডাইপোল মোমেন্টটো আসলে কি আমাৰ পি। পিক আমি কেনেকৈ ডিফাইন কৰিছিলো, কিউ মাল্টিপ্লাইড টু ডি। তো এই চাৰ্জ দুইটা চাৰ্জৰে যিকোনো এটা চাৰ্জৰ ম্যাগনিটিউড ল'লে হ'ল প্লাস কিউ বা মাইনাস কিউ, আৰু হেতুক যদি আমি এই ডি ৰে মাল্টিপ্লাই কৰি দিও তেনেহলে আমি পাই যাও ডাইপোল মোমেন্ট। তো এটো পাই যাও এই পাৰ্টিকুলাৰ ডাইপোলটোৰ ডাইপোল মোমেন্ট আমি পাই যাও, ডাইপোল মোমেন্ট। ওকে, এতিয়া নেক্সট আমি এটো কৈছিলো যে ডাইপোল মোমেন্ট হৈছে এটা ভেক্টৰ কোয়ান্টিটি। তো যদি এটো ভেক্টৰ কোয়ান্টিটি হয় তেনেহলে আমি কি কৰিব লাগিব, এই ডি টুকু এটা ভেক্টৰ, তো এটো আমি এটা ভেক্টৰ দিম আৰু ইয়াৰ ভেক্টৰ যোনটো ডাইৰেকশনটো হ'ব, ইন্টাৰেস্টিংলি ইয়াৰ ভেক্টৰৰ ডাইৰেকশনটো কি হ'ব, ফ্ৰম মাইনাস টু প্লাস হয়। ঠিক আছে, ফ্ৰম মাইনাস টু প্লাস হয়। এতিয়া আমি অলৰেডি এটো লাষ্ট ক্লাছত ডিটেইলছত কথা পাতি থৈছিলো। সো মনত কৰা, এবাৰ কুইক এটা ৰিভিউ কৰি লওঁ। সো যদি আমাৰ তাত এটা +5 চাৰ্জ থাকিলেহেঁতেন, +5 কুলমৰ চাৰ্জ থাকিলেহেঁতেন আৰু তাৰ ওচৰতে আছে এটা -3 কুলমৰ চাৰ্জ, ৰাইট। তো এতিয়া বহুত ফাৰ অৱে ডিস্টেন্স হয়, ইহঁতৰ মাজৰ ডিস্টেন্সটো যেনিবা ফিক্সড আছে, ডি আছে। ঠিক আছে, এটোক যদি আমি বহুত দূৰৰ পৰা চাওঁ, বহুত দূৰৰ পৰা চালেতো কি লাগিব, এটা সিম্পল পইণ্ট নিচিনা লাগিব। তো সেই পইণ্টটোৰ কাৰণে যোনটো এটা এই কম্বাইন হ'ল, এই কম্বাইনটো কি হ'ব, ইহঁতৰ নেট চাৰ্জৰ এফেক্টটো চাব লাগিব। তো টোটেল চাৰ্জ কি হ'ব, নেট চাৰ্জ সিগমা কিউ, তো এইটো হ'ব 5 কুলম প্লাস -3 কুলম। তো দুটাই কম্বাইন কৰিলে আমাৰ 2 কুলম হ'ব। তো দূৰৰ পৰা দেখিলে লাগিব কি আমাৰ কি আছে, এটা ফিক্স +2 চাৰ্জ আছে, আৰু হেতুৰ কাৰণে যোনটো আমি এটা ফাৰ অৱে ডিস্টেন্সত ইলেক্ট্ৰিক ফিল্ডটো ক্যালকুলেট কৰো, ই ফাৰ। তো ফাৰ আমি কেনেকৈ ডিফাইন কৰিছো, এই ডি টু জেনেৰেলি আমাৰ কি থাকিব, মাইক্ৰোমিটাৰ, মিলিমিটাৰ, নেনো এনেকা ডিস্টেন্সত থাকিব। বাট এই গোটেই ডাইপোলটোৰ পৰা যোনটো ফাৰ অৱে ডিস্টেন্সটো হ'ব, এইটো বহুত ডাঙৰ ডিস্টেন্স হ'ব, ইভেন কিলোমিটাৰ ৰেঞ্জতো থাকিব পাৰে, বহুত ডাঙৰ ৰেঞ্জত থাকিব। তো সেইটো ফিল্ড, সেইটো পইণ্টত যদি আমি এটা চাওঁ, মানে এটা ফাৰ অৱে পইণ্টত যদি ইলেক্ট্ৰিক ফিল্ডটো চাওঁ, তেনেহ'লে এইটো কেনেকৈ লাগিব, জাষ্ট ইয়াৰ গোটেই নেট চাৰ্জটো যোনটো দি আছে +2 লাগিব কি এটাই পইণ্ট চাৰ্জ ইয়াতে আছে, ৰাইট। এইটো নৰ্মেল কেছত হয়। বাট আমি যদি ডাইপোল লওঁ, তো ডাইপোলৰ কেছত অলপ ডিফাৰেণ্ট হৈ যায়। কিয়, বিকজ নৰ্মেল চাৰ্জৰ কেছত এইটোৰ ওপৰত ডিপেণ্ড কৰে, তাৰমানে ইলেক্ট্ৰিক ফিল্ড এটা ফাৰ অৱে ডিস্টেন্সটো যোনটো হয় সেইটো ডাইৰেক্টলি প্ৰপৰ্চনেল টু কি আছিলে, আমাৰ নেট চাৰ্জ সিগমা কিউ ওপৰত ডিপেণ্ড কৰিছিলে। বাট যদি আমি ডাইপোলৰ কথা পাতো, যেনে এই পাৰ্টিকুলাৰ কেছটো কথা পাতো, আৰু সেম কণ্ডিশ্যনটো যদি আমি লগাওঁ, তাৰমানে আমি বহুত দূৰৰ পৰা চাওঁ, তো দূৰৰ পৰা চালেতো এটা সিম্পল পইণ্ট নিচিনাই লাগিব। বাট এইখিনিত যোনটো আমি ইলেক্ট্ৰিক ফিল্ডটো ক্যালকুলেট কৰিব বিচাৰে, এটা ফাৰ অৱে ডিস্টেন্স, ঠিক আছে, লেটস সে সেই ডিস্টেন্সটো হৈ গ'ল আৰ। তো সেই ফাৰ অৱে ডিস্টেন্সৰ কাৰণে আমাৰ ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব, ইলেক্ট্ৰিক ফিল্ডটো এই নেট চাৰ্জৰ ওপৰত ডিপেণ্ড নকৰে। বিকজ প্ৰব্লেম কি হৈ যায়, ইয়াতে যদি আমি নেট চাৰ্জটো চাওঁ, ডাইপোলৰ নেট চাৰ্জটো যদি চাব যাওঁ প্ৰব্লেম হ'ব, বিকজ এটা হৈছে প্লাস কিউ আৰু আনটো হৈছে আমাৰ মাইনাস কিউ। প্লাস কিউ এণ্ড মাইনাস কিউ ইকুৱেলছ টু 0 হৈ যায়। যদি আমি এই ফৰ্মুলাটো লগাওঁ যে ফাৰ অৱে পইণ্টত ইলেক্ট্ৰিক ফিল্ড ডাইৰেক্টলি প্ৰপৰ্চনেল টু নেট চাৰ্জ, যেহেতু নেট চাৰ্জ ডাইপোলৰ কেছত 0 হয়, তো ইলেক্ট্ৰিক ফিল্ডটো 0 হ'ব লাগিছিলে। বাট আমি এইটো চাইছিলোঁ যে আমি যিমান ফাৰ অৱে ডিস্টেন্সত চাওঁ, আমাৰ কি হয়, এটা বহুত অদ্ভুত ধৰণৰ ফিগাৰ এটা আহিছিলে, ৰাইট। এনেকা লুপ হৈছিলে, আমি কৈছিলোঁ আমাৰ ডাইপোলৰ কাৰণে এটা লুপ হয়, এনেকা লুপ ফৰ্ম হয়। তো কিছুমান কি হয়, কিছুমান ইলেক্ট্ৰিক ফিল্ড বহুত দূৰলৈকে এনেকা যায়, বহুত দূৰলৈকে যিবোৰ যাই পেলাই কি হ'ব, আকৌ পাৰ হৈ পেলাই লুপ হৈ পেলাই ইয়ালৈ আহে, ৰাইট, এনেকৈ লুপ হৈ পেলাই আহে। তো এইটো কেছত আমাৰ কি হৈছিলে, আমাৰ ফাৰ অৱে পইণ্টতো ইলেক্ট্ৰিক ফিল্ড থাকে। তো আজিৰ কেছটো কি হৈছে, আমি কি কৰিম, এই যোনটো আমাৰ ডাইপোলটো লৈছো, এই ডাইপোলটোৰ আমি কি কৰিম, ইয়াৰ এইটো এক্সিছ বুলি কয়, ঠিক আছে, এইটো এক্সিছ হৈ গ'ল। তো এই এক্সিয়েল ডাইৰেকশ্যন এটা ফাৰ অৱে পইণ্টত ইয়াৰ ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব, সেইটো আমি ক্যালকুলেট কৰিবলৈ চেষ্টা কৰিম। তো তেনেহ'লে আমি আৰম্ভ কৰোঁ।
তো ইয়াতে আমি কনসিডাৰ কৰিছো আমাৰ যোনটো ডাইপল হৈছে তো এটো হৈছে প্লাস কিউ এটো মাইনাস কিউ আছে দুইটাৰে মাজৰ যোনটো ডিসটেন্সটো হৈছে এটো হদাই ফিক্স থাকিব হেতু ডি হ'ব এতিয়া আমি এটা লাইন ড্ৰ কৰিছো এটো এটা ব্লু লাইন যোনটো ড্ৰ কৰা হৈছে এটো দেখাই গৈছে যে এই ব্লু লাইনটো আমি এনেকাকৈ ড্ৰ কৰিছো such that এই ডাইপলটো ধুনিয়াকৈ এই ব্লু লাইনটোৰ ওপৰত বহি আছে তো এটো হৈ গৈছে আমাৰ এক্সিয়েল লাইন ঠিক আছে এক্সিস বুলি ক'ব পাৰি বা এটো হৈ গ'ল আমাৰ axial line তো actually আমি কি কৰিব ওলাইছো ইলেক্ট্ৰিক ফিল্ড উলিয়াব বিচাৰিছো এই ডাইপলটো কাৰণে কোড এটা পইণ্টত এই পইণ্টটো কৈ দিছো লেটস সে এটো হৈছে আমাৰ পইণ্ট পি এই পইণ্টত আমি কি কৰিব বিচাৰিছো ইলেক্ট্ৰিক ফিল্ডটো ক্যালকুলেট কৰিব বিচাৰিছো কাৰ কাৰণে এই ডাইপলটোৰ কাৰণে আৰু এই পইণ্ট পি টো যোনটো হৈছে এই ডাইপলটোৰ পৰা এক্সিয়েল লাইনত এটা পাৰ্টিকুলাৰ ডিসটেন্সত আছে এটা r ডিসটেন্সত আছে ঠিক আছে এতিয়া নেক্সট কথাটো হৈ গল r ডিসটেন্সত যদি আছে তেনেহলে আমি r টো ডিফাইন কৰিব লাগিব ৰাইট কোনখিনিৰ পৰা কোনখিনি মেজাৰমেন্ট হয় তো মেজাৰমেন্ট এটাটো আমি ভালকৈ ল'ব লাগিব আমি প্লাস q ৰ পৰা p লৈকে লম হেতু r হ'ব নে সেন্টাৰৰ পৰা ল ডাইপলৰ যোনটো সেন্টাৰ গল যদি d হৈ যায় এখিনি পাইখিনলৈ d বাই 2 হয় নে এখিনিৰ পৰা p পইণ্টৰ লৈ লওঁ নে মাইনাসৰ পৰা p পইণ্টৰ লৈ লওঁ তো ইয়াতে জেনাৰেলি টেক্সট বুকত কি কৰে d পৰা লোৱা হয় তো আমি এটা কাম কৰিম আমি ইয়াতে মাইনাস q পৰা p লৈকে আমি এটা distance লম so let's say এটো হৈছে আমাৰ distance আৰু এটোক আমি r বুলি কয় এটো straight line হ'ব কোনতে অলপ একাটেৰা হৈছে বাট এই distance টোক আমি r distance বুলি কৈছো মাজৰ পৰা কি লনে টেক্সট বুকত তো মাজৰ পৰা লৈছে আমাৰ আৰ্গুমেন্টটো এটোৱে থাকিব যে ই যোনটো হৈছে এটো একচুয়ালি বহুত দূৰত থাকে যোনটো d হয় d টো জেনাৰেলি আমাৰ কিহত থাকিব d টো থাকিব আমাৰ মিলিমিটাৰত থাকিব ঠিক আছে ডাইপলৰ মাজৰ ডিসটেন্স মিলিমিটাৰ থাকিব পাৰে বা মাইক্ৰোমিটাৰত থাকিব পাৰে whereas আমাৰ যেটো r ডিসটেন্সটো হ'ব হেতু এটা হিউজ ডিসটেন্সত থাকিব কিলোমিটাৰ ডিসটেন্সত থাকিব ঠিক আছে যেটো কিলোমিটাৰটো মিলিমিটাৰ বা মাইক্ৰোমিটাৰৰ কম্পাৰিজনত বহুত ডাঙৰ ডিসটেন্স হয় সো ইমান যদি ডাঙৰ ডিসটেন্স হয় তো এটো মেটাৰ নকৰে আমি d পৰা মেজাৰ কৰিছো মাইনাস q পৰা কৰো নে প্লাস q পৰা কৰো বাট এনিৱেজ আমি তো এটা স্ট্যান্ডাৰ্ড ফিক্স পইণ্ট এটা ল'ব লাগিব তো এই কাৰণে আমি কৈছো যে মাইনাস q যেটো নেগেটিভ চাৰ্জ হয় হেতুৰ পৰা আমি ডিসটেন্সটো মেজাৰ কৰিছো r আৰু আমি কম যে ইয়াৰ পৰা পইণ্ট পি যোনটো ডিসটেন্স হৈছে r আৰু সেই পইণ্ট পিতে আমি ইলেক্ট্ৰিক ফিল্ডটো ক্যালকুলেট কৰিবলৈ চেষ্টা কৰিম তো এতিয়া ইলেক্ট্ৰিক ফিল্ডটো আমি ক্যালকুলেট কৰিম very simple ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিবলৈ কাৰণে আমি সুপাৰপজিশন প্ৰিন্সিপলটো ইউজ কৰিলে হ'ল তো আমি কি কৰিম আমি আইদাৰ প্লাস ল বা মাইনাস ল ডাজন্ট ম্যাটাৰ সো মাইনাস চাৰ্জৰ কাৰণে লেটস সে আমি এই পইণ্ট পিত ইলেক্ট্ৰিক ফিল্ডটো কি হয় হেতু আমি ক্যালকুলেট কৰিলাম তো আমিটো জানো যেহেতু এটো মাইনাস চাৰ্জ হয় পইণ্ট পিত যদি আমি থাকো তেনেহলে আমাৰ ডাইৰেকশনটো কোন ফালে হ'ব ডাইৰেকশনটো ইনভাৰ্স হ'ব ৰাইট ইনভাৰ্স ফালে হ'ব মাইনাসৰ ফালে যাব আৰু যদি আমি প্লাস কিউৰ কাৰণে যদি চাও তেনেহলে হেতু ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব away from it হ'ব তাৰ পৰা দূৰলৈ যাব চেষ্টা কৰিব তো এতিয়া এটোৱে হৈ যাব আমাৰ দুটা ভেক্টৰ হৈ যাব এটা ইনভাৰ্ট হৈ গল এটা আউটৱাৰ্ড হৈ গল ইহতৰ যেতিয়া আমি সামটো লম তেতিয়া আমি ইলেক্ট্ৰিক ফিল্ডটো ক্যালকুলেট কৰিব পাৰিম এতিয়া ডায়াগ্ৰামটো যদি চাও ডায়াগ্ৰামটো সামতে এনেকা লাগিব পাৰে ও এটা যদি ইফালে আছে আৰু এটা ইফালে আছে পুৰা টাগ অফ ওৱাৰ হৈছে তো তাৰ মানে কি ইয়াতে ইলেক্ট্ৰিক ফিল্ড 0 হ'ব নেকি কেনসেল আউট হৈ যাব নেকি এটো বস্তু অলপ ভাবি লোৱা So তেনেহলে কি হ'ব ইলেক্ট্ৰিক ফিল্ড 0 হ'ব নেকি তো মেবি লাগিব পাৰে ইলেক্ট্ৰিক ফিল্ড 0 হ'ব বিকজ মাইনাস q পৰা যিমানটো ডিসটেন্স আমি কৈছো মাইনাস q পৰা ডিসটেন্স টু r হয় আৰু যদি আমি প্লাস q পৰা চাও এটো যেহেতু ইমান দূৰতে আছে আমি এটো এপ্ৰক্সিমেটলি r বুলি ক'ব পাৰো তেনেহলে মেবি হ'ব পাৰে এই ইলেক্ট্ৰিক ফিল্ডটো যেটা আমি কাম কৰো ইয়াতে যত কনফিউজন নহয় মই এটো গুচাই দি প্লে তো নেগেটিভৰ কাৰণে আমি কওঁ এটো e মাইনাস আৰু পজিটিভৰ কাৰণে আমি কওঁ e প্লাস e plus তো হ'ব পাৰে আমাৰ লাগিব পাৰে কি ইটোৱে হইটো কি কৰি আছে ইলেক্ট্ৰিক ফিল্ডটো কেনসেল আউট কৰি আছে ৰাইট বাট এটা প্ৰবলেম এটা আছে যদি লেটস সে এজিউম কৰো ইটো ইলেক্ট্ৰিক ফিল্ড ইয়াতে পইণ্টত 0 আছে তো তাৰ মিনিংটো কি হ'ব আমি যদি চাও এখিনিত চাও বা এখিনিত চাও বা এখিনিত চাও এই লজিকটো লগালে তো তেনেহলে সব পইণ্টতে ইলেক্ট্ৰিক ফিল্ড 0 হ'ব লাগিছিল বাট আমি অলৰেডি ডিফাইন কৰি থৈছো যে ডাইপল যোনটো লাষ্ট ক্লাছত আমি কথা পাতিছিলো জেনাৰেলি কি হয় ইলেক্ট্ৰিক ফিল্ড ইয়াতে এক্সিষ্ট কৰি আছে হেগানে তো আমাৰ ফিল্ড লাইনছ আছে ফিল্ড লাইনছ থাকা মানে তো ইলেক্ট্ৰিক ফিল্ড এক্সিষ্ট কৰি আছে তো তেনেহলে তো টেকনিক্যালি যদি ইয়াতে নাথাকিলে হেতেন ইলেক্ট্ৰিক ফিল্ড থাকিবই নালাগিছিল তেনেহলে ইলেক্ট্ৰিক ফিল্ড আছে কেলেনো তো তাৰ মানে ইয়াতে কেনসেল আউট হোৱাৰ কথা আহা নাই তো তাৰ মানে আমি ইয়াতে ইলেক্ট্ৰিক ফিল্ডটো সাম কৰিলে 0 নাপাওঁ তাৰ মানে আমি যেতে ই নেটটো লম the net electric field যোনটো আমি ভেক্টৰিকেলি কৰি আছো ই নেটটো কি হ'ব ই প্লাসৰ কাৰণে এটা হ'ব এটো ভেক্টৰ হৈ গল প্লাস ই মাইনাস যোনটো এটা ভেক্টৰ কোৱান্টিটি হ'ব এটো তাক আমি এড কৰি প্লে যোনটো আমি সাম পাম এটো হৈ যাব আমাৰ net electric field at that point due to the dipole but এটো not equals to 0 হয় because equals to 0 হলে প্ৰবলেম হৈ যাব ঠিক আছে ওকে এতিয়া এটো 0 কেলে নহয় বিকজ লাষ্ট ক্লাছত এটা আমি ইম্পৰ্টেন্ট কথা পাতিছিলো যে আমাৰ যেতিয়া ডাইপলৰ কাৰণে আমি ইলেক্ট্ৰিক ফিল্ডৰ কথা পাতো ই ফাৰ away ই কাৰ ওপৰত ডিপেন্ড কৰে
ই চাৰ্জৰ ওপৰত ডিপেণ্ড কৰে তাৰমানে এই চাৰ্জ যদি বেছি হয় তেনেহ'লে ইলেক্ট্ৰিক ফিল্ডটো বেছি হ'ব চাৰ্জ যদি কম হয় ইলেক্ট্ৰিক ফিল্ড কম হ'ব ই কিন্তু আৰু এটা বস্তুৰ ওপৰত ডিপেণ্ড কৰিছিলে এই যোনটো ফাৰ অৱে ইলেক্ট্ৰিক ফিল্ড আছিলে ই এই ডিষ্টেঞ্চ ডি ওপৰতো ডিপেণ্ড কৰে তো তাৰমানে কি এই ডিষ্টেঞ্চ ডি ইনক্ৰিজ হয় ডিক্ৰিজ হয় সেইটোতো এফেক্ট কৰিব তো তাৰমানে কি হ'ল ইভেন এই স্মল ডিষ্টেঞ্চ ইভেন তো এইটো মিলিমিটাৰ ৰেঞ্জত আছে এই ডিষ্টেঞ্চটো খুবেই ইম্পৰ্টেণ্ট হয় তো যাৰ কাৰণে এই এফেক্টৰ কাৰণে আমাৰ ইয়াতে ইলেক্ট্ৰিক ফিল্ডটো জিৰ' অহা নাই ইয়াতে আমি এটা বস্তু যদি নটিচ কৰোঁ এতিয়া এই পইণ্ট পিটো যদি চাওঁ এতিয়া এই পইণ্ট পিটো কাৰ ওচৰত আছে অফক'ৰ্ছ এইটো বহুত দূৰতে আছে বাট যদি আমি কম্পেয়াৰ কৰোঁ এই ফিগাৰটো হিচাপত পইণ্ট পিটো মাইনাছ কিউৰ পৰা বেছি ওচৰত আছে নে প্লাছ কিউৰ পৰা বেছি ওচৰত আছে ডেফিনেটলি মাইনাছ কিউৰ পৰা বেছি ওচৰত আছে তো মাইনাছ কিউৰ পৰা বেছি ওচৰত যদি আছে তেনেহ'লে আমাৰ যোনটো এই ইলেক্ট্ৰিক ফিল্ড ই মাইনাছটো যোনটো হ'ব তো এইটো একচুৱেলি কি হ'ব ষ্ট্ৰংগাৰ হ'ব তো ইয়াৰ যোনটো এফেক্টটো হ'ব ইয়াৰ এফেক্টটো অলপ ষ্ট্ৰংগাৰ হ'ব কম্পেয়াৰ টু ই পজিটিভ বিকজ এই পইণ্টটো ই যোনটো প্লাছ কিউ চাৰ্জৰ পৰা বেছি দূৰত আছে তো সেইকাৰণে ই প্লাছৰ এফেক্টটো দূৰত হ'ব তো কোনটো ডাঙৰ হৈ গ'ল ই মাইনাছটো যিহেতু ই প্লাছৰ পৰা ডাঙৰ হৈ গ'ল তো তাৰমানে আমাৰ যোনটো নেট এফেক্টটো আহিব তো আমাৰ যোনটো নেট এফেক্টটো আহিব তো এইটো কোনটো আহিব নেগেটিভ ফাললৈ বেছি যাব তো এইটোৱে হ'ব ইভেন চল্ভ নকৰাকৈ আমি ক'ব পাৰোঁ যে আমাৰ যোনটো নেট ইলেক্ট্ৰিক ফিল্ডটো থাকিব সেইটো ভিতৰৰ ফাললৈ থাকিব তাৰমানে লেফ্ট ছাইডলৈ পইণ্ট কৰি থাকিব টুৱাৰ্ডছ দ্য ডাইপল ঠিক আছে তো এতিয়া আমি এইটো চল্ভ কৰি আমি কেলকুলেট কৰি পেলাই নিউমাৰিকেলি ওলাই পেলাই চেষ্টা কৰোঁ চ' প্ৰথমতে আমি ইলেক্ট্ৰিক ফিল্ড ডিউ টু প্লাছ চাৰ্জটো কেলকুলেট কৰিলোঁ তো ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলা কি কয় ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলা মতেতো হৈছে আমাৰ ইলেক্ট্ৰষ্টেটিক কনষ্টেণ্ট কি তাৰপিছত চাৰ্জ আহিব চাৰ্জ কোনটো এতিয়া যিহেতু আমি প্লাছ চাৰ্জৰ কথা কৈছোঁ প্লাছ কিউটো লৈছোঁ এনিৱেজ আমাকতো মেগনিটিউডে লাগে ডিভাইডেড বাই এতিয়া আমাক লাগিব কোনটো এই পইণ্ট পিৰ ডিষ্টেঞ্চটো লাগিব ক'ৰ পৰা প্লাছ কিউৰ পৰা লাগিব আমি কিন্তু মাইনাছ কিউৰ পৰাহে লৈছিলোঁ আৰ বাট আমাক লাগিব কিউৰ পৰা তো এইখিনিৰ পৰা এইখিনিলৈ ডি হয় এইখিনিৰ পৰা এইখিনিলৈ আৰ হয় তো তাৰমানে আমাৰ টোটেল ডিষ্টেঞ্চ কি হ'ব আৰ প্লাছ ডি হ'ব আৰ প্লাছ ডি হোল স্কুৱেৰ নেক্সট আমাক লাগিব কি ডাইৰেকশ্যন লাগিব যিহেতু আমি ভেক্টৰৰ কথা পাতি আছোঁ তো আমাৰ পজিটিভ চাৰ্জৰ ডিৰেকশ্যন কোনফালে আছে ৰাইট ছাইডে আছে তো ৰাইট ছাইডে মানে কি হ'ব প্লাছ আই কেপ অ'কে ঠিক আছে এইটো হৈ গ'ল এতিয়া আমি যাওঁ ই মাইনাছৰ কাৰণে তো ই মাইনাছৰ কাৰণে আমাক লাগিব এগেইন ফৰ্মুলাটো ইউজ কৰিব লাগিব ই মাইনাছৰ কাৰণে আমাৰ হৈছে কে এবাৰ আমি কি ল'ব লাগিব মাইনাছ কিউ চাৰ্জটো ল'ব লাগিব বাট এনিৱেজ আমিতো কি ল'ম মেগনিটিউডহে লওঁ চ' কিউ ডিভাইডেড বাই আমাক লাগিব ডিষ্টেঞ্চ এতিয়া মাইনাছ কিউৰ পৰা পইণ্ট পিৰ ডিষ্টেঞ্চটো কিমান আছে আৰ হৈছে তো এইখিনিত হৈ গ'ল আমাৰ আৰ স্কুৱেৰ এণ্ড এতিয়া আমাক লাগিব ডিৰেকশ্যনটো এইবাৰ এই ডিৰেকশ্যনটো কোনফালে পইণ্ট কৰি আছে ই পইণ্ট কৰি আছে এক্স এক্সেছ যদি লওঁ এইটোক যদি আমি এক্সেল লাইনটোক এক্স এক্সেছ বুলি মানি লওঁ সেইকাৰণেতো আমি প্ৰথমটো প্লাছ আই কেপ লৈছোঁ তেনেহ'লে এইটো কি হ'ব নেগেটিভ ডিৰেকশ্যনত পইণ্ট কৰি আছে তো এইটো হৈ যাব আমাৰ মাইনাছ আই কেপ অ'কে এতিয়া আমি এইটোক চিম্প্লিফাই কৰিব চেষ্টা কৰোঁ এতিয়া দুইটা টাৰ্মত আমি যদি চাওঁ কে কমন আছে কিউ কমন আছে আৰু আই কেপ কমন আছে তো আমি কি কৰিম প্ৰথম টাৰ্মৰ পৰা 1 ডিভাইডেড বাই আৰ প্লাছ ডি হোল স্কুৱেৰ এইটো আমি কমন লৈ ল'ম ঠিক আছে নেক্সট এফালে হ'ল মাইনাছ 1 বাই আৰ স্কুৱেৰ আৰু দুইটাতে কমন আছে আমাৰ আই কেপ অ'কে এতিয়া আমি চিম্প্লিফাই কৰি লওঁ তো এইটো হৈ গ'ল ইকুৱেলছ টু কে কিউ এতিয়া এই দুটাক আমি কি কৰিম কম্বাইন কৰি দিম তো কম্বাইন কৰি দিলে আমাৰ কমন ডিনমিনেটৰ হৈ যাব আৰ স্কুৱেৰ মাল্টিপ্লাইড টু আৰ প্লাছ ডি হোল স্কুৱেৰ তো নিউমাৰেটৰত আহিব আৰ স্কুৱেৰ মাইনাছ আৰ প্লাছ ডি হোল স্কুৱেৰ এইটো হৈ গ'ল আমাৰ আই কেপ ইকুৱেলছ টু কে কিউ এইটো আমি চিম্প্লিফাই কৰি দিওঁ নিউমাৰেটৰ পাৰ্টটো আৰ স্কুৱেৰ মাইনাছ এইটো আছে এ প্লাছ বি হোল স্কুৱেৰ ফৰ্মুলা লাগি আছে তো আমি ক'লে আৰ স্কুৱেৰ মাইনাছ 2 into r into d minus d square minus এইখানে আছে কাৰণ এইটো মাইনাছৰ লগত মাল্টিপ্লাই হৈ আছে তো হোল ডিভাইডেড বাই r square হোল মাল্টিপ্লাই টু r plus d হোল স্কুৱেৰ আছে এইটো মাল্টিপ্লাই হৈছে i কেপৰ লগত r square আৰু r square ইয়াতে গুচি গ'ল তো এতিয়া আমি সিম্পলিফাই কৰি লিখো তেনেহলে আমি পাইছো ইকুৱেলছ টু k টাইমছ q মাল্টিপ্লাই টু মাইনাছ এটা কাম কৰো মাইনাছ কমনলি লৈ লও 2rd plus d square whole divided by r square multiplied to r plus d whole square I cap ঠিক আছে এতিয়া আমি এটা approximation কৰিব লাগিব তো আমি কি কৈছো আমাৰ of course আমি এটো far field ঠিক আছে far field মানে কি হৈছে এটো যোনটো হৈছে আমি এটা far field
far field মানে electric field এটা বহুত far away distance ত আমি calculate কৰি আছো right এটো আমাৰ condition হয় তো এতিয়া তাৰ মানে কি হ'ল তাৰ মানে এই যোনটো r distance তো কিলোমিটাৰত আছে আৰু d আছে মিলিমিটাৰ তো r to d তো বহুত ডাঙৰ হৈ গ'ল তো ইয়াতে কি কৈছে r is much greater than d তো r যদি much greater than d হয় তেনে হলে ইয়াতে যোনটো আমাৰ আছে r plus d তো এই r plus d তো এটো যেহেতু r d কো ইমান ডাঙৰ এটা ডাঙৰ নম্বৰৰ লগত এটা সৰু নম্বৰ এটা এড কৰিলে কি পাম approximately r এ পাই যাম আৰু d অলৰেডি ইমান সৰু তো d স্কয়াৰ যোনটো আছে তো এটোক আমি approximately 0 বুলি ক'ব পাৰো তো আমাৰ এই নিউমাৰেটৰ পৰ্চনৰ পৰা এই d স্কয়াৰ টো 0 হৈ যাব আৰু ইভেন r plus d পৰা এই d টোক আমি 0 বুলি মানি ল'ব পাৰো তো তেনেহলে এতিয়া আমি ফাৰ্দাৰ সিম্পলিফাই কৰিলে আমি কি পাম আমি পাম ইয়াতে k q এটা কাম কৰো এই মাইনাস টু এই মাইনাস i কে লগত লগাই ৰাখো তেতিয়া বস্তুটো বুজি পাব ইজি হ'ব তো নিউমাৰেটৰ থাকিব কি 2 * r এই d টো কিন্তু 0 কৰিব নালাগে ঠিক আছে এই d টো 0 নহব এই d স্কয়াৰ টো 0 হ'ব তো ওপৰত থাকিলে আমাৰ 2 * r * d ডিভাইডেড বাই এফালে আছে r স্কয়াৰ এফালে আছে r স্কয়াৰ আৰু এফালে আছে কি এটোটো গ'ল r স্কয়াৰ গ'ল তো r স্কয়াৰ * r স্কয়াৰ কি হ'ব r to the power 4 হৈ যাব তো তাৰ মানে এটা r নিউমাৰেটৰ পৰা আৰু এটা r ডিনমিনেটৰৰ পৰা গুচি যাব তো ডিনমিনেটৰ থাকিব r কিউব তো আমি পাম k 2 টো আগতে লিখিলো 2k qd ডিভাইডেড বাই r কিউব আৰু এটো পালো আমি মাইনাস i ক্যাপ এটোৱে হৈছে আমাৰ নেট ইলেক্ট্ৰিক ফিল্ড এটো হৈছে এটা ভেক্টৰ কোয়ান্টিটি হেকানে আমি ইয়াতে মাইনাস i ক্যাপ লৈছো তো মাইনাস i ক্যাপৰ মিনিংটো এটোৱে হৈ যায় এটো কি আছে আমাৰ যেটো নেট আগতে কৈ থৈছিল এটো কোন ফালে পইণ্ট কৰিব এটো আমাৰ লেফট সাইডে পইণ্ট কৰিব আৰু লেফট সাইডে মানে হৈ গ'ল আমাৰ নেগেটিভ x ডাইৰেকশন হেকানে এই মাইনাস i ক্যাপটো আহিছে বাট আমাৰ ফোকাসটো থাকিব এইখিনি ঠিক আছে ফৰ দা টাইম বিং মই এটো ম্যাগনিটিউডটো লৈ লওঁ তো ই নেট যেটো আমাৰ ম্যাগনিটিউডটো হৈ গ'ল সো ম্যাগনিটিউড হৈ গ'ল কি লৈ লওঁ ম্যাগনিটিউড ইকুৱেলছ টু 2k qd divided by r cube yes তো এইটো হৈছে আমাৰ এক্সপ্ৰেছন অফ ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ ডাইপোল এট এ ফাৰ ডিসটেন্স আমি একটা ফাৰ ডিসটেন্সত আমি ক্যালকুলেট কৰিছো তো এতিয়া আমি যদি যোনটো আমাৰ নরমাল কেস হয় যোনটো আমাৰ নরমাল ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলাটো কি আছিল মানে নরমাল ইন দা সেন্স মানে যদি আমি যোনটো +5 চাৰ্জ লৈছিলো -3 কেস লৈছো দূৰৰ ডিসটেন্সৰ পৰা যদি চাও এটো তো সিম্পল এটা পইণ্ট চাৰ্জৰ নিচিনা লাগে তাৰ কেছত আমাৰ ইলেক্ট্ৰিক ফিল্ডটো হদে ৰেডিয়েল হৈছিল তো ৰেডিয়েল হোৱা কেছত আমাৰ ফৰ্মুলা কি আছিল k/r²। এতিয়া এই ফৰ্মুলা আৰু এই ফৰ্মুলা যদি কম্পেয়াৰ কৰো ডিনমিনেটৰ পাৰ্টটো চালে হ'ল ডিনমিনেটৰ পাৰ্টত আমাৰ যোনটো ৰেডিয়েল ফৰ্মুলাটো হয় তাতে আছে r² আছে ইনভাৰ্স স্কয়াৰ ল ডিপেন্ডেন্স আৰু যদি এইটো চাও এইটোত আছে কিন্তু 1/r³ তাৰমানে ইনভাৰ্সলি প্ৰপৰ্শনাল টু r³ ইয়াতে হয় ইনভাৰ্সলি প্ৰপৰ্শনাল r² দুইটাৰ মাজৰ ডিফাৰেন্সটো কি হয় দুইটাৰ মাজত যেতিয়া আমি এইটো ফিল্ড ডায়াগ্ৰামটো চাম তেতিয়া ক্লিয়াৰ হৈ যাব এতিয়া ইয়াতে আমি এজিউম কৰিছো আমাৰ যোনটো চাৰ্জ আছে ইয়াতে আছে তো ইয়াতে যদি যোনটো আমাৰ যোনটো +5 -3 এই চাৰ্জটো যদি থাকে তাৰ কাৰণে আমাৰ এই ব্লু লাইনখিনি আহিব এটো হৈছে আমাৰ ইলেক্ট্ৰিক ফিল্ড যোনটো আমাৰ থাকিব ইনভাৰ্স স্কয়াৰ ল ফলো কৰি থাকিব হেকানি ইয়াৰ কি হয় হদে ৰেডিয়েল ডাইৰেকশন তো আমি জোৰ পৰাই চাও যোনটো পইণ্টৰ পৰাই চাও আমাৰ ইলেক্ট্ৰিক ফিল্ডটো হদে ৰেডিয়েলি এনেকা লাগিব দেখা এটা এটা সিঙ্গল পইণ্ট চাৰ্জৰ কাৰণে লাগিব whereas এই যোনটো লুপ ফৰ্ম কৰি আছে এটো কোনে কৰি আছে এটো কৰি আছে আমাৰ ডাইপোলে কৰি আছে তো ডাইপোলৰ কেছত আমি কি পাইছো ডাইপোলৰ কেছত আমি পাইছো E inversely proportional to r³ তো r³ মিনিংটো এটো হৈ গ'ল তাৰ মানে কি হয় ইয়াতে ভালকৈ চালে হ'ল বস্তু একেবাৰে ক্লিয়াৰ তাৰ মানে আমি যিমান দূৰলৈ যাম আমাৰ ইলেক্ট্ৰিক ফিল্ডটো বেছি হুংকালে হেক হৈ যায় তাৰ উইকনেস বেছি হৈ যায় ৰাইট হেকানে এটো ইয়াতে আমাৰ ইয়াতে 1/r³ আছে 1/r³ মিনিংটো এটো হয় হুংকালে ই ডাই আউট হৈ যায় মানে ইয়াৰ ষ্ট্ৰেংথটো হুংকালে কমি গৈ থাকে whereas r² কেছত অলপ বেছি দিঘলীয়া লগে থাকে তো বেছি দূৰলৈকে ইয়াৰ আমি ফিল্ডৰ এফেক্টটো পাই যাও তো হেতু এটা কথা হৈ গ'ল নেক্সট আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলাটো আহিছে কি আহিছে আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলাটো আহিছে ডাইপোলৰ কাৰণে 2k qd divided by r³ তো r³ কেছটো ক্লিয়াৰ হৈ গ'ল whereas ৰেডিয়েলৰ কেছত কি আছিল এটো আছিল k/r²। এতিয়া নিউমাৰেটৰ যদি চাও কি আছে ইয়াতো কি আছে ফাইন 2 টো চাব নালাগে ইয়াতে কি আছিল যোনটো আমাৰ সিম্পল পইণ্ট চাৰ্জৰ কাৰণে এটা সিম্পল q আছিল বাট ইয়াতে অকল q নাই ইয়াতে কিন্তু প্ৰডাক্টৰ ওপৰত ডিপেন্ড কৰিছে q and d ভেৰি ইম্পৰ্টেন্ট তো তাৰ মানে ডাইপোলৰ কেছত যদি আমি ইলেক্ট্ৰিক ফিল্ডটো উলাব যাও এইটো আমাৰ পইণ্ট হৈছে p এটা ফাৰ away ডিসটেন্স সেই পইণ্ট p ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিবলৈ কাৰণে আমাৰ যোনটো হৈছে ডাইপোলৰ খালি চাৰ্জৰ ওপৰত ডিপেন্ড নকৰে ই কাৰ ওপৰত ডিপেন্ড কৰিব এই দুটা চাৰ্জৰ মাজত কিমান ডিসটেন্স আছে হেতু ওপৰত ডিপেন্ড কৰিব হিহঁতৰ দুইটাৰে প্ৰডাক্টৰ ওপৰত ডিপেন্ড কৰিব q and d এটা প্ৰডাক্টৰ ওপৰত ডিপেন্ড কৰিছে সেই কাৰণে ইয়াক আমি এটা স্পেশাল নাম দিছো
এইটোকে কোৱা হয় ডাইপল মোমেন্ট বুলি কয় যোনটো আমি স্ট্ৰেংথ অফ এ ডাইপল বুলি কওঁ এই ডাইপলৰ স্ট্ৰেংথটো আই মিন এই ইলেক্ট্ৰিক ফিল্ড পিত কোনটো ইলেক্ট্ৰিক ফিল্ডটো কিমান স্ট্ৰেংথ হ'ব কিমান ষ্ট্ৰং হ'ব বা কিমান উইক হ'ব সেইটো কাৰ ওপৰত ডিপেণ্ড কৰিব সেই ডাইপলটো যোনটোৰ আমি কথা পাতিছোঁ সেই ডাইপল মোমেন্টটোৰ ওপৰত ডিপেণ্ড কৰিব তো ডাইপল মোমেন্ট কি হ'ব চাৰ্জ ইনটু টি এতিয়া বহুতৰে অলপ কনফিউজন থাকিব পাৰে কি ডাইপল মোমেন্টটো কি হয় তাৰ কাৰণে আমি এটা এনালজি এটা ল'ম ঠিক আছে এনালজিটো এনেকুৱা কৰিলোঁ চ' লেটছ চে আমাৰ তাত এটা দৰ্জা আছে ঠিক আছে এইটো হৈ গৈছে আমাৰ দৰ্জা আৰু দৰ্জাৰ এইখিনিত আমাৰ কি থাকে এইখিনিত আমাৰ ইয়াতে হিঞ্জটো থাকে এইখিনিত আমাৰ হিঞ্জটো থাকে কবজা যোনটো কোৱা হয় এতিয়া তো লেটছ চে আমি এই দৰ্জাখন খুলিব বিচাৰিছোঁ আমি যদি এইখিনিত পুছ কৰোঁ এইখিনি পজিশ্যন মানে একদম কবজাৰ ওচৰত যদি আমি দৰ্জাখনত যিমানে হেভি পুছ কিয় নিদিওঁ দৰ্জাখন বেছি মুভ নহয় বিকজ এই কবজাটোৰ পৰা ডিষ্টেঞ্চটো বেছি নহয় ৰাইট এইটোকে একচুৱেলি টৰ্ক বুলি কোৱা হয় চ' টৰ্কটো কিহত ডিপেণ্ড কৰে টৰ্কটো ডিপেণ্ড কৰে আৰ ক্ৰছ এফ ৰাইট পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ আৰু যিমান ফ'ৰ্চ এপ্লাই কৰিছোঁ তো যদি আমি জাষ্ট ইয়াৰ মেগনিটিউডটো চাওঁ মেগনিটিউডটো চাব গ'লে টৰ্ক হৈ যায় চিম্পলি আৰ ইনটু এফ ৰাইট আৰ এফ চাইন থিটা হয় বাৰু চাইন থিটাৰ কথা মই এতিয়া নাপাতো চ' তাৰমানে এই প্ৰডাক্টটোৰ ওপৰত ডিপেণ্ড কৰি যোনটো হৈছে এই য'ত আমি ফ'ৰ্চ লগাইছোঁ য'ত এই লাল পইণ্টটো লগোৱা আছে এইটো আমাৰ ইয়াতে ফ'ৰ্চটো দিছোঁ আৰু এই ফ'ৰ্চ আৰু হিঞ্জৰ পৰা কিমান ডিষ্টেঞ্চটো আছে পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ এইটো হৈছে আৰ তো এই ডিষ্টেঞ্চ যদি আৰ কম হয় তেনেহ'লে যিমানে বেছি ফ'ৰ্চ কিয় নলগা এইটো দৰ্জা খুলিবলৈ টান হয় তো দৰ্জাটো খুলিবলৈ ইজি কেতিয়া হ'ব যদি আমি এটা ধুনীয়া ডিষ্টেঞ্চত এইটো লওঁ যেনিবা এইটো হৈ গৈছে আমাৰ ডিষ্টেঞ্চ আৰ আৰু এইখিনিত আমি ফ'ৰ্চটো দিওঁ ৰাইট এইখিনি দিলে আমি দৰ্জাটো খোল যায় তো তাৰমানে কি টৰ্ক কাৰ ওপৰত ডিপেণ্ড কৰে এটা প্ৰডাক্টটোৰ ওপৰত ডিপেণ্ড কৰে কিমান ফ'ৰ্চ এপ্লাই কৰিছে সেইটোৰ ওপৰতে নহ'ব কিমান ফ'ৰ্চ এপ্লাই কৰিছে আৰু ইভেন হিঞ্জৰ পৰা কিমান দূৰত আছে সেই ডিষ্টেঞ্চৰ লগত মাল্টিপ্লাই কৰিলে আমি এটা অভাৰঅল টৰ্কটো পাওঁ ঠিক তেনেকুৱাই ছেইম এনালজিৰে বুজিবলৈ এইটো ইজি হৈছে যে ডাইপলৰ কেছতো আমি এই পইণ্ট বিত কিমান ইলেক্ট্ৰিক ফিল্ড পাম সেই ইলেক্ট্ৰিক ফিল্ডৰ ষ্ট্ৰেংথটো কোনটো হ'ব সেইটো খালি চাৰ্জৰ ওপৰত ডিপেণ্ড নকৰে যদি পইণ্ট চাৰ্জ হ'লেহেঁতেন তেতিয়া বেলেগ কথা তেতিয়া খালি চাৰ্জৰ ওপৰত ডিপেণ্ড কৰিলেহেঁতেন ৰাইট ইভেন আমাৰ যোনটো +5 and -3 যোনটো কনফিগাৰেশ্যন ল'লোঁ দূৰৰ পৰা চালে ইহঁতৰ মাজৰ ডিষ্টেঞ্চৰ ওপৰত ডিপেণ্ডে নকৰে ইহঁতৰ মাজৰ ডিষ্টেঞ্চ এইটো চেম এইটো খালি নেট চাৰ্জ +2টো চালেই হ'ল ৰাইট সেইটো কেছ হৈ গৈছিলে আমাৰ বাট ডাইপলৰ কেছত এটা বহুত ইম্পৰ্টেণ্ট হৈ যায় তো ডাইপল যদি আমি ডাইপল ইউজ কৰি পেলাই ইলেক্ট্ৰিক ফিল্ডটো কেলকুলেট কৰিব বিচাৰোঁ সেই পাৰ্টিকুলাৰ পইণ্টটোত তেনেহ'লে আমাৰ কি হ'ব খালি চাৰ্জৰ ওপৰত নহয় ইভেন সেই চাৰ্জ দুটাৰ মাজত সেই +5 বা -5 বা সেইটো +q আৰু -q চাৰ্জৰ মাজত যোনটো ডিষ্টেঞ্চ আছে সেই ডিষ্টেঞ্চটো মেটাৰ কৰিব বিকজ ইহঁত দুইটাৰ প্ৰডাক্টে আমাক ক'ব যে ইলেক্ট্ৰিক ফিল্ডৰ ষ্ট্ৰেংথটো কিমান ভাল হয় তো এইটোৱে হৈছে আমাৰ ইলেক্ট্ৰিক ফিল্ড এটা পইণ্ট এটা ফাৰ অৱে পইণ্ট ডিউ টু ডাইপল আৰু সেই পইণ্টটো ক'ত আছে সেই পইণ্টটো আমাৰ এক্সিয়েল লাইনত আছে ঠিক আছে এইটো আমাৰ এক্সিয়েল লাইনত আছে এতিয়া ডাইৰেকশ্যনৰ কথাটো আহি আছে এতিয়া ডাইৰেকশ্যনৰ কথা যদি চাওঁ আমাৰ ইলেক্ট্ৰিক ফিল্ড কি হ'ব ইয়াত আমি দেখাই পাইছিলোঁ আমি কথাটো কৈ আছিলোঁ আমাৰ অভাৰঅল ডাইৰেকশ্যনটো কি হয় আমাৰ অভাৰঅল ডাইৰেকশ্যনটো হয় পৰা মাইনাছ টু প্লাছ হয় ডাইপলৰ সেইকাৰণে এইটো ফৰ্মুলাটো আমি যদি এতিয়া মডিফাই কৰি লিখোঁ তো ইলেক্ট্ৰিক ফিল্ড হৈছে ইকুৱেলছ টু 2k তো এতিয়া q ইনটু d এই প্ৰডাক্ট জেগাত আমি লিখিম p ডিভাইডেড বাই r কিউব তো ভেক্টৰৰ কাৰণে আমি কি কৈছোঁ তাতে i কেপ দিছিলোঁ এতিয়া i কেপ আৰু p টোক যদি মাল্টিপ্লাই কৰি দিওঁ এইটোৱে হৈ যাব ডাইৰেকশ্যন p ভেক্টৰ হৈ যাব ঠিক আছে তো p ভেক্টৰ আৰু এতিয়া e ভেক্টৰ আৰু p ভেক্টৰৰ ডিৰেকশ্যন এক্সেক্টলি ছেম টু ছেম হ'ব তাৰমানে কি তো তাৰমানে যদি আমাৰ ডাইপল মাইনাছ টু প্লাছ গৈ আছে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনো ফ্ৰম মাইনাছ টু প্লাছেই হ'ব হাউএভাৰ ইয়াতে এটা ডিফাৰেঞ্চ আছে এটা ডিফাৰেঞ্চ এইটো আছে যদি আমি ইলেক্ট্ৰিক ফিল্ডটো এইখিনিত কেলকুলেট কৰোঁ দুটা টাইপ মানে এই প্লাছ আৰু মাইনাছৰ মাজত যদি ক'ৰবাত এইখিনি পইণ্টত আমি কেলকুলেট কৰোঁ তেতিয়া কিন্তু ইলেক্ট্ৰিক ফিল্ড প্লাছ টু মাইনাছেই হ'ব আমি কি কৈছোঁ ফাৰ ফিল্ডৰ কথা কৈছোঁ একদম দূৰ ডিষ্টেঞ্চৰ যদি কওঁ আমাৰ যোনটো ডাইপলৰ ডাইৰেকশ্যন হৈছে এইটো হৈছে আমাৰ ডাইপলৰ ডাইৰেকশ্যন পি ভেক্টৰৰ ডাইৰেকশ্যন আৰু আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ড হ'ব ইভেন ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো পি ভেক্টৰৰ লগতে মেটচ কৰি থাকিব এটা এইটো বস্তু পইণ্টটো আছে যোনটো মনত ৰাখিব ঠিক আছে তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো য'ত আমি কেলকুলেট কৰিলোঁ ইলেক্ট্ৰিক ফিল্ড অন দ্য ডাইপল অন দি এক্সিয়েল লাইনত আমি কেলকুলেট কৰিলোঁ আৰু আমাৰ ফৰ্মুলাটো আহিলে 2k qd ইনটু r কিউব তো এইটোকে মই মডিফাই কৰি পেলাই কি কৰিলোঁ এইখিনি q ইনটু d জেগাত আমি লিখিলোঁ p আৰু এইটো মাইনাছ i কেপ এইটো কৈছে যিহেতু নেগেটিভ এক্স ডিৰেকশ্যনত আছে তো সেইটোকে আমি ফাইনেল ফৰ্মুলাটো পাই গ'লোঁ e ভেক্টৰ হৈ গৈছে 2k p ভেক্টৰ ডিভাইডেড বাই r কিউব So see you in the next session. Thank you.